আপোনালোক কিয় ইমান বেইমান সাংবাদিক, ইমান বদমাছ 420 ধুৰন্ধৰ সাংবাদিক কিয় আপোনালোক অসমৰ সাংবাদিক কেইটা? পৃথিৱীৰ ভিতৰত দেশৰ ভিতৰত ধুৰন্ধৰ বদমাছ মানে বেইমান সাংবাদিক হৈছে আপোনালোক। জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল হ'ল বুলি খবৰটো ওলোৱাৰ লগে লগে আপোনালোকে কিয় অপপ্ৰচাৰ চলাই দিলে? কেনেকে আহি গ'ল জুবিন গাৰ্গৰ কথা? জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন গণেশগুৰিত অংকন কৰাৰ সময়ত যান জঁটৰ সৃষ্টি হোৱাৰ কাৰণে জাপান ডেলিগেটছৰ টিম এটি মানে ট্ৰাফিক জামত ফচি গ'ল। তাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী ভ্ৰমণ বাতিল কৰিলে। ইমান 420 খবৰ প্ৰচাৰ কেনেকে কৰিব পাৰে আপোনালোকে? যদি সেইদিনা গাড়ীখন ফচিছিল বুলি জানিছিলে তেনেহ'লে বাতৰি কিয় যিমান দিনে কৰা নাছিলে? যদি আপোনালোকৰ খবৰ আছিলে, য'ত মুখ্যমন্ত্ৰী অকণমান আগতে প্ৰেছ মিট কৰি পেলাই কাৰণ কোৱা নাই, ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ কাৰণ জনোৱা নাই বা জাপানৰ পৰা একো গম পোৱা নাই আৰু এইটো সুধিবও নোৱাৰে, প্ৰট'কলত নপৰে, তেনেহ'লে আপোনালোক 420 সাংবাদিক হাই ছেকেণ্ডাৰী পাছ কৰি 3 মহীয়া কোৰ্চ কৰি ব্লেকমেইলিং কৰি টকা অৰ্জন কৰা সাংবাদিকৰ আপোনালোকৰ কি চ'ৰ্চ আছে? জাপানৰ লগত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ লগত কি চ'ৰ্চৰ পৰা এই খবৰ পালে যে জাপানিজ ডেলিগেটছৰ টিম এটি যান জঁটত ফচাৰ কাৰণে গুৱাহাটী ভ্ৰমণ বাতিল কৰিছে? আমাৰো বেয়া লাগিছে জাপানৰ প্ৰধানমন্ত্ৰী এই দ্বিতীয়বাৰৰ কাৰণে কেঞ্চেল হ'ল, আৰু বেলেগ দেশৰো প্ৰধানমন্ত্ৰী আহক, ডেলিগেটছ আহক, কোনোবা আহক, বিনিয়োগ হওক, অসমত সংস্থাপন পাওক অসমীয়া ল'ৰাবিলাকে। কিন্তু কাৰণটো আচলতে কি হৈছে কি হোৱা নাই সেইটো নাজানি এটি অপপ্ৰচাৰ কৰি পেলাই ভীতিগ্ৰস্ত কৰি অসমৰ মাজত মানুহৰ মাজত খাম খেলি কিয় লগায়? জুবিন গাৰ্গৰ নামটো কিয় ব্যৱহাৰ কৰিছে? ইমান বেইমান কেনেকে হ'ব পাৰে আপোনালোক কওকচোন? ইমান বেইমান কেনেকে হ'ব পাৰে? বিশেষ কেইটামান চেনেলৰ সাংবাদিক ইমান বেইমান কেনেকে হ'ব পাৰে? যদি আমিও কওঁ চ'ৰ্চৰ পৰা খবৰ পাইছোঁ, যোৱাকালি ৰাতি আপোনালোকৰ মুখ্য সম্পাদকক গণেশগুৰি অভাৰব্ৰিজৰ তলত হাতে লুটে ডেন্সিং কাৰত ধৰিছে ৰাইজে, উত্তম মাধ্যম দিছে, তেতিয়াহ'লে চ'ৰ্চৰ খবৰত চলিব জানো? ফটো আমি খবৰে নচলে, বেইমানি নকৰিব, ধুৰন্ধৰামি নকৰিব, ভদ্ৰতাৰে সাংবাদিক কৰক। কাৰণটো তেওঁ আমাক জনোৱা নাই, গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব। যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰট'কলত নপৰে, যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে, ভাৰতৰ কথা জড়িত আছে, তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰোঁ। গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব। কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে, গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই। যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম।